হয়, ক'ব লাগিব যে যি বিহালী বিশ্বনাথ জিলাৰ যি বিহালী অভয়াৰণ্য আছে সেই অভয়াৰণ্যত বিগত 6 জুলাইতো এটা গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু পুনৰ যোৱা কালি পুৱাৰ পাছত যি বনকৰ্মীলৈ অসমৰ বনকৰ্মী আৰু আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিলে অৰুণাচলী দুৰ্বৃত্তই। আমি 6 তাৰিখৰ ঘটনাটো যদি উল্লেখ কৰিবলৈ চাওঁ যে সেই ঘটনাত কিন্তু অৰুণাচলী মহিলাসকলো হাতে হাতে কিন্তু দা লৈ আহিছিলে আৰু পুৰুষসকলে যি অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ লৈ পেলাই বনকৰ্মীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছিল আৰু সেই গোটেই কথাখিনি যিসকল বুজ ল'বলৈ গৈছিল বিশ্বনাথ জিলা আয়ুক্ত তথা শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তক সম্পূৰ্ণৰূপে তেওঁলোকে সেইখিনি অৱগত কৰিছিল বনকৰ্মীয়ে আৰু পুনৰ যোৱা কালি পুৱাৰ ভাগত এনেদৰে প্ৰায় 50 জাই গুলী অসমৰ বনকৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই। আৰু এই ঘটনা যি উত্তেজনা সেই উত্তেজনাৰ পুনৰবাৰ যে সংঘটিত হ'ব সেয়া আমি বিশেষভাৱে লক্ষ্য কৰিব লাগিব যাতে নহয় তাৰ বাবে আৰু তাৰ এই সমগ্ৰ ঘটনাৰ বুজ ল'বৰ বাবে আজি যি ফৰেষ্ট বন মন্ত্ৰী অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিশ্বনাথ জিলাত উপস্থিত হৈছেহি। এক বিভাগ তেওঁ আছে বন বিভাগ, সেই বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল আহিছে, অসম আৰক্ষী লোকসকল আহিছে, বিশ্বনাথ জিলাৰ যি আৰক্ষী জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেওঁ গৈছে আৰু ইতিমধ্যে যি আৱৰ্ত ভৱন বিশ্বনাথ জিলা আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হোৱাৰ পিছত তেওঁলোক পুনৰ যি বিহালী অভয়াৰণ্য সেই বিহালী অভয়াৰণ্যলৈ গৈছে আৰু তাতে ৰাধাচু আৰু ডিকাল কেম্পত দুখনকৈ সভা তেওঁলোকে অনুষ্ঠিত কৰিব আৰু বনকৰ্মী তথা আৰক্ষীসকলৰ লগত ঘটনা সম্পৰ্কে বুজ ল'ব। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি 2015 চনত চাউল ধোৱা ঘটনা সংঘটিত হৈছিল, এই চাউল ধোৱা ঘটনাতে অসমৰ কেইবাজনো নিৰীহ লোক নিহত হৈছিল অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আৰু সেই ঘটনাৰ যি বিচাৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু সেয়া আমি পিছত কি হয় বিচাৰ সেয়া পিছলৈ গৈছো। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে বাৰে প্ৰতি এনেদৰে অসমৰ লোকসকলক অসমৰ ভূমিতে, কিয়নো যি বন আছে সেই বন প্ৰায় 400 হেক্টৰ বন কিন্তু ইতিমধ্যে অৰুণাচলী দুৰ্বৃত্তই ধ্বংস কৰিছে আৰু ক্ৰমান্বয়ে 2015 চনৰ পৰা আজি 26 চনে 11 বছৰত তেওঁলোকে প্ৰায় 2-3 কিলোমিটাৰ যি সীমা অৰুণাচলী সীমা অসমৰ ফালে ঠেলি আনি আছে। কিন্তু আমাৰ অসমৰ চৰকাৰ তথা যি বিভাগ আছে সেই বিভাগে একো কৰিব পৰা নাই আৰু যাৰ বাবে এনেদৰে বন ধ্বংস হবলৈ ধৰিছে। সৰু সৰু গছ পুলি তেওঁলোকে কাটি পেলাই জেচিবি লগাই তেওঁলোকে গছ ভাঙি দিয়ে, গছ কাটি পেলাই আৰু সেয়া বাধা দিবলৈ গ'লেই বনকৰ্মীলৈ লক্ষ্য কৰি বা যি তহলদাৰী আৰক্ষী আছে সেই তহলদাৰী আৰক্ষীলৈ লক্ষ্য কৰি অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে অৰুণাচলী দুৰ্বৃত্তই কিন্তু আক্ৰমণ কৰে। এয়া কোনো ডাঙৰ কথা নহয়, এয়া এক ডাঙৰ কথা, কিয়নো আমি জানিব পাৰিছো যে যি ভেটা দিবৰ বাবে যি বিঅপি কেম্প নিৰ্মাণৰ কথা আছিলে সেই অৰুণাচলী দুৰ্বৃত্তসকলক কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই আৰু এই সমগ্ৰ যি প্ৰক্ৰিয়া সেই সমগ্ৰ প্ৰক্ৰিয়াটো কিয় হৈ উঠা নাই বা কেনেকে ক'ত কি ধৰণৰ নিৰ্মাণ কৰিলে অসমে অৰুণাচলী দুৰ্বৃত্তসকলক ভেটা দিব পাৰিব সেই সমগ্ৰ প্ৰক্ৰিয়াটো বুজ ল'বৰ বাবে আজি বন মন্ত্ৰীগৰাকী বিহালী অভয়াৰণ্যত উপস্থিত হৈছেহি। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পুলক হাজৰিকা।